গুৰুজনাৰ ঐতিহ্যবাহী পৰিৱেশ কলা সত্ৰীয়া ওজাপালি এই সংস্কৃতিটোক সাংস্কৃতিক নগৰী তেজপুৰত যি অক্লান্ত শ্ৰমেৰে আপুনি প্ৰশিক্ষণ প্ৰদান কৰিছে, আমি প্ৰথমতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি এই কম দিনত ছাত্ৰীসকলক কি ধৰণে প্ৰদান কৰিছে, যিহেতু গুৰুজনাৰ এই অমৰ কৃষ্টি, যাৱতীয়যোগীয়া কৃষ্টি, এই কৃষ্টিটো খুব কম দিনত নহয়, আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? নমস্কাৰ জনাইছোঁ সকলোকে। এতিয়া সত্ৰীয়া ওজাপালি হ'ল, সত্ৰীয়া ভাষাত সত্ৰীয়া ওজাপালিক ৰজাবিদ্যা আখ্যা দিয়া যায়। সত্ৰীয়া নৃত্য গীত বাদ্য যিজনে পাৰদৰ্শিতা লাভ কৰিব পাৰে তেওঁক ওজা শিকিবলৈ দিয়া হয়। এতিয়া আমি অসমৰ প্ৰতিটো অঞ্চলতেই সত্ৰীয়া নৃত্য গীত বাদ্য শিক্ষা দি থকা হৈছে, কিন্তু ওজাপালি শিক্ষাটো দিয়া নাই। সত্ৰীয়া ওজাপালি একচুৱেলি সত্ৰসমূহত নিৰ্দিষ্ট উৎসৱতে ব্যৱহাৰ হয়। নামনি অসমত সদায় ওজাপালি ব্যৱহাৰ হৈ আছে। এতিয়া বৰ্তমান সংগীত নাটক একাডেমী বা সত্ৰৰ যিটো ওজাপালি বাহিৰলৈ প্ৰদৰ্শন কৰিবলৈ গৈছে, আৰু যিটো সত্ৰীয়া যিটো সংগীতৰ যিটো বিদ্যালয়ৰ যিটো পাঠ্যক্ৰম, তাত সত্ৰীয়া ওজাপালিৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা আছে। সেই সত্ৰীয়া নৃত্যৰ যিটো ৰজাবিদ্যা বুলি যাক কোৱা হৈছে, সেই সত্ৰীয়া ওজাপালি শিক্ষা এই কণ ছাত্ৰীসকলক কিছু আভাস দিয়া হৈছে। আৰু সত্ৰীয়া ওজাপালি শিকিবৰ কাৰণে আমি যেতিয়া শিকিছোঁ, তেতিয়া আমি ছমাহ বা এবছৰ দৰকাৰ হয়। এতিয়া আমি 8 দিনত তেওঁলোকক মাত্ৰ এটা আভাস দি আছে, এই সামান্য এটা ওজাপালি কি বস্তু। আৰু ওজাপালি এটা বিশেষত্ব আছে। ৰজাবিদ্যা বুলি কোৱা অৰ্থ এইটোৱেই যে সত্ৰীয়া যিটো ওজাপালি, তাত কিছুমান গীতত, তাত কিছুমান ঘোৰা, কিছুমান বস্তু আছে। সেই বস্তুখিনি সত্ৰীয়া নৃত্য ওজাপালিত সংযোগ কৰি সত্ৰীয়াৰ অভিনয়ভাগ অতি ধুনীয়া সজল কৰি তুলিব পাৰে। সেইকাৰণে সত্ৰীয়া ওজাপালিৰ বিশেষত্ব আছে। সেইকাৰণে আমি ইয়াত সৃজনী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ যিগৰাকী অধ্যাপিকা মিতালী বৰঠাকুৰদেৱে যত্ন কৰিছিল যথেষ্ট ছাত্ৰ ছাত্ৰীসকলক দিবৰ কাৰণে। আমিও কম দিনৰ ভিতৰত কিছু আভাস দিছোঁ। লগতে দেৱবাদ্যৰ যিটো শিক্ষা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ লৈছে, তেওঁলোকে খোলত হাত দিয়াই নাই। এই 8 দিনত খোলত হাত দি অকণমান তেওঁলোকে আভাস দিয়া হৈছে। আমি আশা ৰাখিছোঁ তেওঁলোকে অনাগত দিনত সুন্দৰকৈ সত্ৰীয়া নৃত্য, এই খোল বাদ্য, নৃত্যটো সদায় কৰিছে, বাদ্যটো সকলোৱে শিকিবলৈ আগ্ৰহ কৰা নাই, তেওঁলোকে আগ্ৰহ কৰাৰ মই ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়বাৰ যদি এই খোল বাদ্য তেওঁলোকে ধুনীয়াকৈ পৰিৱেশন কৰে, অতি সুন্দৰ লাগিব। আৰু ওজাপালিৰ শিক্ষা আৰু শিকিবলৈ বহুত আছে। গতিকে ওজাপালিৰ যিটো সোৱাদ, সেইটো তেওঁ পোৱা নাই। গতিকে মই এখন কিতাপৰ ব্যতিপাতটো যিটো মই ব্যতিপাতটোহে দিছোঁ। কেইটামান দৰ্শকৰ আগতে আমাৰ অসমীয়া জীয়ৰীসকল আগবাঢ়ি অহা নাছিলে, আৰু আজিৰ প্ৰজন্মই সকলো বাধা বিঘিনি আঁতৰাই আপোনালোকৰ সহায়ত বা আপোনালোকৰ লগত সম্পৃক্ত হৈ শিকাৰ প্ৰয়াস কৰিছে। তাহানি আৰু আজিৰ আপুনি কিবা ক'ব নেকি? মই আগতে উল্লেখ কৰিছিলোঁ যে সত্ৰসমূহত সত্ৰৰ বৈষ্ণৱৰ বাদে বাহিৰত শিকোৱাৰ নিয়ম নাছিল, আৰু মহিলাক শিকোৱাৰ নিয়ম নাছিল, আৰু সত্ৰৰ ভকতে গৈ বাহিৰত শিকোৱাৰ নিয়ম নাছিল। 1975 চনত যে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলি আহমেদৰ লগত আমাৰ এটা ৰামবিজয়ৰ দল দুখন সত্ৰৰ নতুকলাৰে উত্তৰ কলাৰে শিক্ষা এটা গৈছিল। সেই তেতিয়াৰ পাছৰ পৰা আমাৰ কিছুমান বিশিষ্ট ব্যক্তিৰ তত্বাৱধানত সত্ৰীয়া নৃত্যভাগ সত্ৰৰ ভিতৰৰ বাহিৰলৈ যায়। আৰু বিশেষকৈ সত্ৰত থকা বৈষ্ণৱসকলে বাহিৰত গৈ যেতিয়া শিক্ষা গ্ৰহণ কৰিলে, শিক্ষা দিলে, তেতিয়া তেওঁলোকে আগ্ৰহ কৰিলে। আৰু তেতিয়াৰ পৰা সত্ৰত থকা যিটো পৌৰাণিক যিটো নীতি আছে, সেই নীতিৰ আজিকালি শিথিল হৈ গ'ল। সেইকাৰণে এতিয়া আমি সত্ৰৰ বৈষ্ণৱসকলে বাহিৰত নীতিগতভাৱে আৰু বৈষ্ণৱ নীতিগতভাৱে সত্ৰটো যদি কোনোবাই মহিলাক শিকিবলৈ যায় নীতিগতভাৱে, সেই তাত শিকোৱাটো পদ্ধতি আছে। গতিকে এতিয়া আমি সত্ৰৰ সেই দুৱাৰখন খোলা আছে, আৰু সত্ৰৰ কলা কৃষ্টি যিমান আছে আমি বাহিৰত দি আমাৰ সংস্কৃতিটো চহকী কৰা আমি সদায় বহুত সুৰক্ষা কৰি আছোঁ। তেজপুৰ কেনেকুৱা লাগিলে আপোনাৰ? তেজপুৰ যথেষ্ট ভাল লাগিল। মই তেজপুৰ চহৰখন পৰিৱেশন কৰিলোঁ অগ্নিকে আৰম্ভ কৰি। অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন জেগাত গৈছোঁ মই, গতিকে তাত থাকি সুন্দৰ পৰিষ্কাৰ কৰি চালোঁ।
আৰু মই এটা পোষ্টো দিছোঁ মানে ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুৰাভা প্ৰসাদৰ এটা ৰাভাদেৱৰ মানে স্মৃতিত মই থাকি পেলাই আৰু অগ্নিগড় কৰিলোঁ। ব্ৰহ্মপুত্ৰ পাৰ হ'বৰ কাৰণে ইয়াৰ চহৰখন আমি আগতেই গম পাওঁ যে তেজপুৰ চহৰখন যথেষ্ট পৰিষ্কাৰ, গতিকে মই নিশ্চয়কৈ দেখিলোঁ ইয়াৰ জনসাধাৰণ যথেষ্ট আগ্ৰহী আৰু আশা ৰাখিছোঁ ভৱিষ্যতে এই মানে এটা মানে কলা সংস্কৃতি চহৰখনে যাতে সংকৰী কলা কৃষ্টিটো আগবাঢ়ি পেলাই যদি অসমৰ গৌৰৱ বৃদ্ধি কৰিব। প্ৰভু আপোনাক উপকৃত দিয়ক, ধন্যবাদ।